খবৰ লৈ আহিছো ভোট গ্ৰহণৰ দিনাই জুৰিয়াত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে কিয়নো খুদখুৰে সংঘটিত কৰিছে এটা ভয়ংকৰ কাণ্ড খুদৰ ধন দিয়াৰ নামত এটা পৰিয়ালৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড সকলো বাজেয়াপ্ত কৰিছিল খুদখুৰে অৰ্থাৎ খুদখুৰে নিজৰ লগত লৈ গৈছিল ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড আৰু তাৰ পাছতে ভোট দিয়াৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে পৰিয়ালটোৰ জুৰিয়াত এই ঘটনা সংঘটিত হৈছে তাৰ পাছতে অঞ্চলজুৰি হাহাকাৰৰ পৰিস্থিতি সৃষ্টি হৈছে খুদখুৰক লৈ খুদখুৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে এগৰাকী মহিলাই আমি লৈ আহিছো সবিশেষ আজি যেহেতু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনাই ভয়ংকৰ ঘটনা খুদখুৰৰ বাবে এগৰাকী মহিলাই সাব্যস্ত কৰিব নোৱাৰিলে ভোটাধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল মহিলাগৰাকী নগাঁও লোকসভা সমষ্টিত সংঘটিত হৈছে এই ঘটনা এই চাঞ্চল্যকৰ ঘটনা নগাঁও লোকসভা সমষ্টিত সংঘটিত হৈছে সুদলৈ ধন দিয়াৰ নামত ভোটাৰ কাৰ্ড জমা বন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে খুদখুৰৰ বিৰুদ্ধে জুৰিয়া আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ ইতিমধ্যে খুদখুৰৰ বিৰুদ্ধে মহিলাগৰাকী এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে সুদলৈ 2000 টকা দিয়াৰ নামত মহিলাগৰাকীৰ নথি পত্ৰ ৰাখিছিল খুদখুৰে সকলো গুৰুত্বপূৰ্ণ নথি পত্ৰ ৰাখিছিল মহিলাগৰাকীৰ মুছিদা বেগম আৰু তেওঁৰ পুত্ৰৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড জমা বন্দী কৰিছিল খুদখুৰ আবিদা খাতুনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু 15 দিন পূৰ্বে নথি খুদখুৰৰ পৰা বিচৰাত গালি গালাজ কৰাৰ অভিযোগ উত্থাপন হৈছে খুদখুৰৰ বিৰুদ্ধে ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰাত ক্ষোভিত হৈ পৰিছে ভুক্তভোগী পৰিয়ালটো যেহেতু আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰু আজিৰ দিনটোত তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিলে কেৱল খুদখুৰৰ বাবে পুনৰ ৰাজ্যত খুদখুৰৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনটোতো খুদখুৰৰ এয়া তাণ্ডৱ দেখিবলৈ পোৱা গৈছে কিয়নো সুদৰ ধন দিয়াৰ নামত এগৰাকী মহিলাৰ পৰা ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড সকলো জমাবন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে আৰু ভোটাৰ কাৰ্ড নথকাৰ বাবে মহিলাগৰাকী আজি ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিলে তাৰ পাছতে খুদখুৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে সৰ্বসাধাৰণ লোকৰ ওপৰত খুদখুৰৰ নিৰ্যাতন বুলি ক'ব লাগিব ভোটৰ দিনটোতে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনটোতেই কেৱল 2000 টকা দিয়াৰ নামত এগৰাকী মহিলাৰ ভোটাৰ কাৰ্ড ভোটৰ দিনটোতো ঘূৰাই নিদিলে মুছিদা বেগম নামৰ মহিলাগৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী খুদখুৰ মহিলাৰ বিৰুদ্ধে আৰু মহিলাগৰাকীৰ নাম আবিদা খাতুন বুলি জানিব পৰা গৈছে জুৰিয়াৰ আমি দৃশ্য দেখুৱাই আছো ভোট কেন্দ্ৰৰ বাহিৰত ক্ষোভ উজাৰিছে মহিলাগৰাকীয়ে আৰু দীৰ্ঘদিন ধৰি মহিলাগৰাকীৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড সকলো জমাবন্দী কৰি ৰাখিছিল আবিদা খাতুন নামৰ খুদখুৰ মহিলাগৰাকীয়ে ভোটদানৰ পূৰ্বে মহিলাগৰাকীয়ে সকলো নথি পত্ৰ বিচাৰিছিল আবিদা খাতুনৰ ওচৰলৈ গৈ কিন্তু আবিদা খাতুনে গালি গালাজ কৰাৰ অভিযোগ উত্থাপন হৈছে কি হৈছিল সমগ্ৰ ঘটনা মন্তব্য আগবঢ়াইছো তাৰপিছত বজাৰ চুজি 2000 টকা আনিছিলো চিকিৎসা কৰিবলৈ ভোটাৰ আইডি পান কাৰ্ড আৰু আধাৰ কাৰ্ড দি তাৰপিছত এতিয়া ভোট আহিছে মোক নিদিয়ে কাৰ ভোটাৰ কাৰ্ড আনিছিলে ভোট কাৰ্ড আধাৰ কাৰ্ড মোৰ হৰিৰ আৰু মোৰ বাহুৰৰ কাৰ পৰা আনিছিল টকাখিনি আবেদা খাতুনৰ পৰা আবেদা খাতুন ঘৰ ক'ত এই মোৰ ঘৰৰ ওচৰতে আজি ভোট দিব পৰা নাই কোনো প্ৰমাণ নাই আপোনালোকৰ হাতত কোনো আই কাৰ্ড নাই আৰু নাই এতিয়া কেছ কৰিছো কাৰ নামত কৰিছে কেছ আবেদা খাতুনৰ নামত কি দাবী জনাব আৰু কি এতিয়া এইটো দাবী জনাইছো যে পুলিচে মোৰ ভোটাৰ আইডি আৰু পান কাৰ্ড আধাৰ কাৰ্ডটো আনি দিয়ে আপোনাৰ ঘৰ কদুমনি টাউনত আমি 2000 টাকা সুদি কৰিছিলাম কাৰ পৰা লৈছিলে আবিদা কি হয় কিছুই লাগে না ঘৰ কত বজাৰ কদুমনি কথা সব কি হৈছে পরে ভোট কার্ড আধার কার্ড আর পান কার্ড আমার ভোটের কথা কইছে কই হাইরে নিচ্ছে আর আমার স্যারের দাও নিচ্ছে আধার কার্ড আর ভোট কার্ড নেহাইরে হে সাইন মারতে হে আটকায় ধুয়ে দিচ্ছে পরে আমি সাবার গেছি মা দেখবেন পরে আমারে পিঠবার আছে দেখি বাদে কাজে লাগছে বাদে আমি আই করছি বাদে ভোট আইছে অনাজগা আমি গেছি যে আমার এই ভোট কার্ডটি দাও কয় ভোট কার্ড নাই দিবার পাইতাম না কোনে কয় এইটো এটা আবিদা কৈছে আৰু এটা অভিযোগ উত্থাপন হৈছে যে আপোনাৰ কিডনি বিক্ৰী কৰাক লৈ হয় আমারে বাইল দিছে বাইল দে হাইরে আমারে লুট দে হাইরে হেরা লই গেছে ক'ত লৈ গৈছিলে নগাঁও দিছপুৰ গুৱাহাটী দিছপুৰ পিছত পরে নেহাইরে কৈছে যে আমারে এডি দিব পরে হেরা এটা দিত না দেওয়ার পরে বাদে হেরা অন্য একটা রাজনীতি লাগাই দিছে আপোনাক কিমান টকা দিব বুলি কৈছিলে কেহার কথা কৈছে 5 লাখ টাকা দিব আপোনাৰ কিডনি বিক্ৰী কৰিবৰ কাৰণে হ্যাঁ বাদে আমি কই না এইটো কোনে কৈছে কোনে এই আবিদা হ্যাঁ পরে হেরা অন্য একটা রাজনীতি লাগাই দিছে বাদে আমি ঘুষ পাইয়া বাদে হে যে উকিল যে
বাদে উকিলে আমারে কইছে কোনো বিরাট একটা বড় খেল হবো তুমি ভাগ্য করো আজি আপুনি ভোট দিব পৰা নাই না আজকে আমি বুদ্ধি দিবা পাইতেছি না আমিও না আমার হুতেও না ভোটার কার্ড দিয়া নাই কি কয় গলে ফাটাইছি আমি গেছি কইছে কয় বুট কাট নাই কয় থইছি বেলেগ কেন এটা কয় মানে সুদৰ টকা দিব পৰা নাই কাৰণ আপোনাৰ মানে ভোটৰ কাৰ্ড মানে জব্দ কৰি ৰাখিছে হ্যাঁ সুদে টেয়া লেগে বুড়ের কার্ড জব্দ করছে আৰু বেলেগ কি ডকুমেণ্টছ রাখিছে বেলেগ ডকুমেন্টসের মধ্যে এই দি আধার কার্ড বুট কার্ড আর আমার পান কার্ড বুট কার্ড আধার কার্ড মানে সুদৰ টকা দিলেহে ভোটাৰ কাৰ্ড দিব বুলি কৈছে সুদে টেয়া দিলে বুট কার্ড দিব টেয়া না দিলে দিত না আবিদার ঘর কর কদমনি কথা আবিদার হাজবেন্ডের নাম কি মোজাম্মেল মোজামেল হক আপোনাৰ ঘৰ ক'ত আমারটা কদমনি টাউন আবিদা কি করে এই গুড়ের কাম করে গোটৰ আত্মসহায়ক গোটৰ কাম কৰে আত্মসহায়ক গুড়ের কাম করে এতিয়া আপুনি চৰকাৰক কি জনাব সরকারে জানাবো আমি ভোট দিবা পাইতেছি না